ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা গভৰ্ণমেণ্ট টোটেল ফেইলিয়ৰ হৈছে। তেওঁলোকে এনেকুৱা যে হ'ব পাৰে বুলি একো আগৰ পৰা চিন্তা কৰা নাই আৰু এই তেওঁলোকৰ ফেইলিয়ৰ কাৰণে এইটো হৈছে। আৰু এই ভায়লেঞ্চ কৰাটো আমি ভাল নাপাওঁ অৱশ্যে, যে আমি APHLCয়ে অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্সে এতিয়া নহয় 2016 পৰা আমি ডিমাণ্ড কৰি আছিলোঁ যে এই খেৰণিত 11,000 বিঘাছ মাটি এনক্ৰ'চাৰ্ছসকলে অকুপাই কৰি থৈছে। আৰু সেই এনক্ৰ'চাৰ্ছটো তাত বহুত জাতিৰ মানুহ আছে, কিন্তু মেইনলি বিহাৰ পৰা অহা মানুহ। আৰু এটা ঠাইত আছে উত্তৰ বৰবিল, এইটো হাওৰাঘাটৰ ওচৰত, তাতো একেই কথা। 10,000 মান বিঘা মাটি, সেইটো PGR আৰু VGR। PGR মানে প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ, VGRটো হৈছে ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ। উত্তৰ বৰবিল আৰু খেৰণি সেই একেই কথা। উত্তৰ বৰবিলতো চব বেংগলী মানুহে লৈছে, তেওঁলোকে এনক্ৰ'চ কৰি থৈছে 1954 পৰা উত্তৰ বৰবিলটো। আৰু খেৰণিটো বোধহয় 1961-62 পৰা হৈছে এই এনক্ৰ'চ কৰা। আমি সেইটো কাৰণে ডিমাণ্ড কৰি আছোঁ তেওঁলোকক এভিকশ্যন কৰিব লাগে। এনক্ৰ'চাৰ্ছ বুলি ক'লে অকল তাত বুলি আমি কোৱা নাই, ৰেলৱে লাইন গোটেইখিনি তেওঁলোক এনক্ৰ'চাৰ্ছ, বাংলাদেশৰ পৰা অহা, বেংগল পৰা, বিহাৰ পৰা অহা মানুহবিলাকে এনক্ৰ'চ কৰি থৈছে। সেইকাৰণে এনক্ৰ'চাৰ্ছসকলক এভিকশ্যন কৰিবলৈতো অল আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনছ Rule 18 লিখা আছে, তেওঁলোকক ন'টিছো দিব নালাগে বুলি তাত লিখা আছে। ফ'ৰ্থউইথ তেওঁলোকক এভিকশ্যন কৰিব লাগে বুলি কৈছে। সেইকাৰণে আমি আইনমতে মানুহ কি জাত ক'ৰ পৰা অহা কথা নহয়, কিন্তু এনক্ৰ'চাৰ্ছ বুলি ক'লে এনক্ৰ'চাৰ্ছসকলক এভিকশ্যন কৰিব লাগে বুলি আমি ডিমাণ্ড কৰি আছোঁ 2016 পৰা।